নমস্কাৰ পোনপ্ৰথমতে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ হেপী ইণ্ডিপেণ্ডেন্স ডে অ'কে চ' আজি স্পেচিয়েল কেইটামান কুৱেশ্যন আছে আজি লুচেন জিকেৰ পাৰ্ট 28 গতিকে আগৰ ভিডিঅ'বোৰ চোৱা নাই যদি চাব আমি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লুচেন জিকে চিৰিজৰ জৰিয়তে ডিছকাছ কৰি আছোঁ চ' আৰম্ভ কৰিবলৈ লৈছোঁ আজি ফাৰ্ষ্ট কুৱেশ্যনটোলৈ হোৱাট ৱাজ দ্য নেম অফ দ্য স্পেচ ফ্লাইট ডেট কেৰিড নীল আৰ্মষ্ট্ৰং টু দ্য মুন নীল আৰ্মষ্ট্ৰঙক চন্দ্ৰলৈ লৈ যোৱা মহাকাশ বিমানখনৰ নাম কি জানেনে যিয়ে নীল আৰ্মষ্ট্ৰঙক চন্দ্ৰলৈ কঢ়িয়াই লৈ গৈছিল সেই বিমানখনৰ নাম কি কোনে জানে য়েছ কাৰেক্ট এনচাৰ হৈছে এপ'ল' 11 নীল আৰ্মষ্ট্ৰং চন্দ্ৰলৈ যোৱা বিমানখনৰ নাম হৈছে এপ'ল' 11 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ ন'ন এজ দ্য ফাদাৰ অফ বায়'লজি জীৱ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় কাৰেক্ট এনচাৰটো হৈছে এৰিষ্টটল অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ টোটেল নাম্বাৰ অফ ক্ৰম'জম পাৰ চেল ইন হিউমেন বডি মানুহৰ শৰীৰৰ প্ৰতিটো কোষত থকা মুঠ ক্ৰম'জমৰ সংখ্যা কিমান কোনে জানে কমেণ্ট কৰিবচোন শুদ্ধ উত্তৰটো য়েছ কাৰেক্ট এনচাৰ হৈছে 46 অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ টোটেল নাম্বাৰ অফ বনছ ইন এ হিউমেন ৰিব কেজ মানুহৰ পাচলিৰ পিঞ্জৰত থকা মুঠ হাড়ৰ সংখ্যা কিমান মানুহৰ পাচলিৰ পিঞ্জৰত থকা মুঠ হাড়ৰ সংখ্যা কিমান কাৰেক্ট এনচাৰ হৈছে 24 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হেলিজ কমেট ৱাজ লাষ্ট এপিয়াৰ্ড অন দ্য ইয়াৰ হেলিৰ ধূমকেতু শেষবাৰৰ বাবে কোন বছৰত দেখা গৈছিল হেলিৰ ধূমকেতু শেষবাৰৰ বাবে কোন বছৰত দেখা গৈছিল জানেনে য়েছ কাৰেক্ট এনচাৰ হৈছে 1986 চনত অ'কে 1986ত প্ৰথমবাৰৰ বাবে দেখা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ডিস্কভাৰ্ড চেলছ বিল্ডিং ব্লকছ অফ লাইফ কোষ জীৱনৰ বিল্ডিং ব্লক কোনে আৱিষ্কাৰ কৰিছিল কোষ জীৱনৰ বিল্ডিং ব্লক য়েছ ইয়াৰ কাৰেক্ট এনচাৰ হৈছে কি ৰবাৰ্ট হকে আৱিষ্কাৰ কৰিছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ টোটেল নাম্বাৰ অফ চেম্বাৰ্ছ ইন এ হিউমেন হাৰ্ট মানুহৰ হৃদযন্ত্ৰৰ মুঠ সংখ্যা কোঠাৰ সংখ্যা কিমান মানুহৰ হৃদযন্ত্ৰৰ মুঠ কোঠাৰ সংখ্যা কিমান বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিমান হ'ব য়েছ 4টা মানুহৰ হৃদযন্ত্ৰৰ মুঠ কোঠাৰ সংখ্যা 4টা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট লিভিং ক্ৰিয়েচাৰ চেণ্ট টু আৰ্থ অৰ্বিট পৃথিৱীৰ কক্ষপথলৈ প্ৰেৰণ কৰা প্ৰথম জীৱ কোনটো আছিল একদম গুৰুত্বপূৰ্ণ কুৱেশ্যন কিন্তু এইটো পৃথিৱীৰ কক্ষপথলৈ বা মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম জীৱ বা এনিমেল কোনটো আছিল য়েছ লাইকা নামৰ এটা কুকুৰ আছিল মনত ৰাখিব প্ৰথম মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ডেনচিটি অফ মিল্ক ইজ মেজাৰ্ড বাই গাখীৰৰ ঘনত্ব কিহৰ দ্বাৰা জুখিব পাৰি কমেণ্ট কৰকচোন আৰু কেইটা কুৱেশ্যন ৰাইট হয় আপোনালোকে শেষত কমেণ্ট কৰি জনাব য়েছ কাৰেক্ট এনচাৰ হৈছে লেক্টোমিটাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান ইজ এ ৱাটাৰ চলেবল ভিটামিন কোনটো প্ৰাণীত দ্ৰৱীভূত ভিটামিন ইয়াৰ ভিতৰত কোনটো প্ৰাণীত দ্ৰৱীভূত হৈ যায় কাৰেক্ট এনচাৰ হৈছে ভিটামিন চি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ টাইপ অফ ইনষ্ট্ৰুমেণ্ট ইউজ টু মেজাৰ মইশ্চাৰ
ইন দ্য এটমস্ফিয়াৰ বায়ুমণ্ডলৰ আৰ্দ্ৰতা জুখিবলৈ কোন ধৰণৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয় বা কি ধৰণৰ যন্ত্ৰ ব্যৱহাৰ কৰা হয় কাৰেক্ট এনচাৰ হৈছে হাইগ্ৰমিটাৰ ব্যৱহাৰ কৰা হয় অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হোৱাট ইজ দ্য এছ আই ইউনিট অফ ফৰ প্ৰেছাৰ চাপৰ বাবে এছ আই একক কিমান হোৱাট ইজ দ্য এছ আই ইউনিট ফৰ প্ৰেছাৰৰ এছ আই ইউনিট কি কোনে জানে এছ আই ইউনিটৰ ভিতৰত প্ৰায় কুৱেশ্যন আহে দেই আজিৰ কুৱেশ্যনকেইটা কেনেকুৱা লাগিছে জনাব দেই প্ৰেছাৰৰ এছ আই একক হৈছে পাস্কেল অ'কে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ টোটেল নাম্বাৰ অফ বোন ইন এ হিউমেন স্পেন মানুহৰ মেৰুদণ্ডৰ মুঠ হাড়ৰ সংখ্যা কিমান মানুহৰ মেৰুদণ্ডৰ মুঠ হাড়ৰ সংখ্যা কিমান কাৰেক্ট এনচাৰ হৈছে 33 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান ইজ দ্য বিগেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ আটাইতকৈ ডাঙৰ য়েছ জুপিটাৰ আটাইতকৈ ডাঙৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান ইজ দ্য অনলি মুভেবল বোন ইন দ্য হিউমেন স্কেল মানুহৰ মূৰৰ শুলিত কোনটো একমাত্ৰ চলনশীল হাড় যিটো মুভ কৰিব পাৰে কাৰেক্ট এনচাৰ হৈছে মেণ্ডিবল অ'কে মেণ্ডিবল হৈছে চলন্ত হাড় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ স্মল পক্স ইজ কজ বাই কিহৰ ফলত স্মল পক্স হয় স্মল পক্স নাম শুনিছে নহয় কিহৰ ফলত হয় য়েছ ভাইৰাছৰ ফলত হয় স্মল পক্স মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ডেফিচিয়েঞ্চি ডিজিজ স্কাৰ্ভি ইজ কজ বাই দ্য লেক অফ অভাৱজনিত ৰোগ কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি হয় স্কাৰ্ভি বেমাৰ কোনটো ভিটামিনৰ অভাৱত হয় কোনে জানে কমেণ্ট কৰাচোন য়েছ স্কাৰ্ভি ভিটামিন চিৰ অভাৱত হয় মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইন হুইচ ইয়াৰ নীল আৰ্মষ্ট্ৰং ফাৰ্ষ্ট লেণ্ডেড অন দ্য মুন কোন চনত নীল আৰ্মষ্ট্ৰঙে প্ৰথম চন্দ্ৰত অৱতৰণ কৰিছিল প্ৰথম চন্দ্ৰত অৱতৰণ নীল আৰ্মষ্ট্ৰঙে কেতিয়া কৰিছিল কোন চনত কাৰেক্ট এনচাৰ হৈছে 1969 চনত মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট নেচাৰেল মুন ইন আৱাৰ ছ'লাৰ ছিষ্টেম আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক চন্দ্ৰ কোনটো হ'ব পাৰে শুদ্ধটো কমেণ্ট কৰাচোন য়েছ কাৰেক্ট এনচাৰ হৈছে গেনিমেড অ'কে গেনিমেড মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান ইজ দ্য ক্ল'জেষ্ট ষ্টাৰ টু আৱাৰ ছ'লাৰ ছিষ্টেম কোনটো তৰা আমাৰ সৌৰজগতৰ আটাইতকৈ ওচৰৰ ইয়াৰ ভিতৰত কোনটো তৰা আমাৰ সৌৰজগতৰ আটাইতকৈ ওচৰৰ কাৰেক্ট এনচাৰ হৈছে প্ৰক্সিমা চেঞ্চুৰী আমাৰ সৌৰজগতৰ আটাইতকৈ ওচৰৰ তৰা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য স্মলেষ্ট এণ্ড ফাংচনেল ইউনিট অফ কিডনী ইজ ন'ন এজ বৃক্কৰ আটাইতকৈ সৰু আৰু কাৰ্যক্ষম এককটোক কি বুলি জনা যায় কাৰেক্ট এনচাৰ হৈছে নেফ্ৰন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু হেড ডিষ্টিংগুইছ দ্য মেইন ব্লাড গ্ৰুপ ইন হিউমেন বডি মানুহৰ শৰীৰৰ প্ৰধান তেজৰ গোটবোৰ কোনে পৃথক কৰিছে কাৰেক্ট এনচাৰ হৈছে কাৰ্ল লেণ্ডষ্টাইনাৰে পৃথক কৰিছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান ইজ দ্য হটেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ আটাইতকৈ উষ্ণ
আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ আটাইতকৈ উষ্ণ গৰম য়েছ কাৰেক্ট এনচাৰ ইজ ভেনাছ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ভিটামিন ডেট হেল্প ইন দ্য ক্লথিং অফ ব্লাড ইজ তেজ জমা হোৱাত সহায় কৰা ভিটামিনটো কোনটো কাৰেক্ট এনচাৰ হৈছে ভিটামিন কে তেজ জমা হোৱাত সহায় কৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ওৱান ইজ দ্য স্মলেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম আমাৰ সৌৰজগতৰ কোনটো গ্ৰহ আটাইতকৈ সৰু মাৰ্কিউৰী মনত ৰাখিব চ' মাৰ্কিউৰী গ্ৰহটো আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ আজিৰ ভিডিঅ'টো ইমানটাই আছিল ভিডিঅ'টো যদি ভাল লাগে আপোনালোক সকলোৱে লাইক এটা কৰি দিব দেই চ' সকলোকে আকৌ এবাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ নেক্সট ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম